আকাশে বতাহে হয় সকলোৱে হয় সব জায়গাতে জুবিন দাই আছে হয় হয় সো জুবিন দা বিহীন অসমখন আজি এমাহ এদিন কেনেকে যে পাৰ কৰিছে সেইটো অসমবাসী ৰাইজেহে জানে ফ্ৰেণ্ডছ হাউ আৰ ইউ প্ৰাঞ্জল ব্লগলৈ আপোনাক স্বাগতম জনাইছোঁ আৰু আজি এই পবিত্ৰ দিনটোত আপোনাক জনাইছোঁ দীপাৱলীৰ যথেষ্ট শুভেচ্ছা আজি একচুৱেলি দেৱালীৰ প্ৰথমটো দিন কিন্তু এই দিনটোত উদযাপন কৰিবলৈ বহুত মন আছিল কিন্তু বহুত দুখত আছোঁ আপোনালোকে চবেই জানে অসমবাসী জানে গোটেই ভাৰতবৰ্ষই জানে গোটেই পৃথিৱীয়ে জানে আমাৰ কেইটামান দিন আগত আজিৰ পৰা মোটামুটি এমাহ হ'ল আজি এমাহ এদিন হ'ল জুবিন দা আমাৰ মাজত নাই জুবিন দা নোহোৱাকৈ যিকোনো এটা অনুষ্ঠান আমি আশা কৰিব নোৱাৰোঁ যথেষ্ট দুখ লাগিছে আৰু তাৰ মাজতো চবৰে পৰম্পৰা এটা আছে সেই পৰম্পৰা মতেই দীপাৱলী উদযাপন চবে কৰিছে কিন্তু বম কোনো ফুটোৱা নাই জুবিন দাৰ প্ৰতি সন্মান জনাই কোনো ফুটোৱা নাই যিহেতু আমাৰ ফূৰ্তিৰ টাইম নহয় কিন্তু আমি এইখিনি মানি চলিব লাগিব তো সেই হিচাপত প্ৰতি বছৰে এটা মোৰ ভাইটি এজন আছে ৰন্দীপ লাইটিঙৰ বহুত ব্যৱস্থা ৰাখে কিন্তু এইবাৰ মন বেয়া চবৰে মন বেয়া তাৰো মন বেয়া গোটেইখিনিৰে মন বেয়া তো অকণমান নিজৰ মানে মন বেয়া থাকিলেও ৰাইজৰ কাৰণে কিছু সুবিধা কৰিছে কিয়নো প্ৰতি বছৰে তাৰ ঘৰত আহি গোটেইবিলাকে চেলফি উঠে চেলফি পইণ্ট এটা বনায় কিন্তু এইবাৰ এটাই কাৰণ হ'ল যে চেলফি পইণ্টটো তেওঁ নবনালে দুখৰ কাৰণে নবনালে কিন্তু সন্মান জনাই জুবিন দাৰ প্ৰতি তেওঁ জুবিন দাৰ এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াত পাতিছে গধূলি যথেষ্ট মানুহ ইয়াত জমা হৈছিল প্ৰায়বোৰ মানুহ ইয়াতে শ্ৰদ্ধাঞ্জলি দিছিল এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ গৈছোঁ শ্ৰদ্ধাঞ্জলি য'ত দিছিল শ্ৰদ্ধাঞ্জলি জেগাখিনি ইয়াত প্ৰতিজন মানুহে ইয়াত আহি শ্ৰদ্ধাঞ্জলি দিছিল মানুহে দীপাৱলীত চবেই বম ফুটাওঁ চাকি জ্বলাওঁ লাইট জ্বলাওঁ ইমান ধুনীয়াকৈ সজাই এই সজোৱা যিটো আৰ্ট একচুৱেলি সেই আৰ্টটো এটা ক্ৰিয়েটিভ মাইণ্ড থাকিব লাগিব এই ক্ৰিয়েটিভ মাইণ্ডটো আচলতে ৰন্দীপৰ কেনেকৈ মানে তেওঁ মাথাত আহিলে পৰিছে তাৰ পৰা মই জানিব বিচাৰিছোঁ তাত দুহাত সুধি লৈছোঁ মই ৰন্দীপ এতিয়াও ব্যস্ত এই ৰাতিখন দিৱালী শেষ হ'ল দেখোন আচ্ছা আচ্ছা এই ইমান ধুনীয়াকৈ সজাইছা তুমি প্ৰতি বছৰে বনোৱা মনত কেনেকৈ এনেকুৱা সাহস হয় ইমান ডাঙৰ এটা এৰেঞ্জ কৰাৰ কাৰণে ধৰা ইমান ধুনীয়া দেৱালীত ধুনীয়াকৈ বনোৱা চবেই আহি ইয়াত চেলফি উঠে আৰু তোমাৰ মনত কেনেকৈ এই বস্তুটো আহে কি হিচাপত কেনেকৈ সাহস পোৱা তুমি একচুৱেলি প্ৰতিটো চিটুৱেশ্যনৰ লগত মিলাকৈ মই মানে প্ৰতি বছৰ মই এইবিলাক বনাই যাওঁ হয় হয় যেনেকৈ এইবাৰ জুবিনৰ ক্ষেত্ৰত এইটো সকলোৱে দুখিতভাৱে আমি এইখিনি বনাইছোঁ জুবিনৰ শ্ৰদ্ধাঞ্জলি আৰু প্ৰথম কথা হৈছে কি প্ৰতি বছৰে মই দুটা তিনিটাকৈ মই চেলফি ফোন বনাওঁ যিখিনি গাঁৱৰ মানুহ বা যিখিনি বাহিৰৰ মানুহ সমাগম হয় সেইখিনি আহি পিনে তাতে ফটো উঠে কিন্তু এইবাৰ যিহেতু সকলোৰে মন বেয়া প্ৰাঞ্জলে কোৱাৰ দৰে ত' এইবাৰ জুবিন দাৰ মানে একাজলি শ্ৰদ্ধাঞ্জলি হিচাপত অকল জুবিন দাকে মই ৰাখিছোঁ ইয়াতে ত' বেলেগকৈ মই চেলফি ফোন বনোৱা নাই একো জুবিন দাৰ শ্ৰদ্ধাঞ্জলিৰ ক্ষেত্ৰত তেখেতক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ আৰু গধূলি বহুত মানুহ সমাগমো হৈছিলে ইয়াতে চ' যেনেকৈ প্ৰাঞ্জলে কৈছে তেনেকৈ কোৱাৰ দৰে বহুত মানুহ সমাগম হৈছে আৰু অইন বছৰৰ দৰে এই বছৰো বহুখিনি মানুহ আহিছে চাইছে আৰু নিজৰ মনত হঠাতে ভাৱ আহিলে যে কি যিহেতু আমি জেড জেনেৰেশ্যনৰ মানুহ হয় চ' এইবাৰ এইটো ভাবিলোঁ যে এইবাৰ জুবিন দাৰ নামত জেড বনাম বুলি ভাবিলোঁ মই জেড বনাই পিনে মই উলিয়াইছোঁ আচলতে ৰন্দীপ ইয়াৰ মাজতে কথা এটা কওঁ তুমি যিখিনি কৰা সদায় ক্ৰিয়েটিভ মাইণ্ড এটা আছে শুভেচ্ছা জনাইছোঁ সদায় এনেদৰে কাম কৰা তোমাৰ ফটোগ্ৰাফীবিলাক বহুত চাইছোঁ মই আৰু মই অলৰেডি এটা ভিডিঅ' বনাইছিলোঁ তোমাৰ ফটোগ্ৰাফীৰ ওপৰত ভাল ভিডিঅ' ভাল ভিউ এটা পাইছিলোঁ মই বিচাৰোঁ যে এনেকুৱা ক্ৰিয়েটিভ মাইণ্ড সদায় ৰাখা আৰু এনেকৈ আগবাঢ়ি যোৱা আৰু এনেকুৱা ধৰণৰ ভাল ভাল কাম কৰি যিটো ক্ৰিয়েটিভ মাইণ্ড মানুহে যাতে শিকিব পাৰে এটা বস্তুৰ পৰা ন সেইখিনি বিচাৰিছোঁ তাৰ ওপৰত কি ক'বা আমি বনাবানে এনেকুৱা কিবা এটা কৰিবানে আগন্তুক যেনেকুৱা চিটুৱেশ্যনৰ লগত যি খাপ খোৱাকৈ মিলাব পাৰোঁ সেইটো বস্তু মিলাই যাম প্ৰতি বছৰে আগন্তুক অহা বছৰ চাই লওঁ কেনেকুৱা চিটুৱেশ্যনত কি হয় ত' সেই চিটুৱেশ্যনৰ লগত খাপ খোৱাকৈ মানে মিলাই যাম আৰু যিমানখিনি পাৰোঁ আশা কৰিছোঁ ইয়াতকৈ অকণমান বেলেগ আমি অহা বছৰ আশা কৰিব পাৰোঁ নিশ্চয় নিশ্চয় অহা বছৰ আকৌ মই বেলেগ কিবা কিবি বনাম বুলি মই ভাবি থৈছোঁ এইবাৰে মনত ত' এইবাৰ সেইখিনি প্লেন আছিলে এইবাৰ কিন্তু এইটো ক্ষেত্ৰত যিহেতু সকলো দূষিত হৈ আছে সকলোৱে জনাৰ দৰে অসমবাসীৰে সকলো দূষিত হৈ আছে সেইকাৰণে বহু বেছি অতিৰঞ্জিত কৰা নাই এইবাৰ অতিৰঞ্জিত কৰাৰ চবেই দুখত আছে আচলতে জুবিন দা নাই জুবিন দা বুলি ক'লেতো একো ক'ব নোৱাৰে একচুৱেলি ক'ব পৰা শব্দ একো নাথাকে জুবিনটো বেলেগ বস্তু তাৰ মানে আমাৰ মুখৰ কি ক'ম আৰু জুবিন বুলি ক'লে একো ক'বলৈ একোৱেই নাথাকে ভাষাহীন তেওঁ নাই নহয় তেওঁ আচলতে আছে এয়া আছে জুবিন দা আছে আৰু জুবিন দা আমাৰ মুখত আছে মনত আছে কেতিয়াও হেৰাইও নাযায় আকাশে বতাহে সকলোৱে সব জায়গাতে জুবিন দাই আছে হয় হয় চ'
চ' জুবিন দা বিহীন অসমখন আজি এমাহ এদিন কেনেকৈ যে পাৰ কৰিছে সেইটো অসমবাসী ৰাইজেহে জানে হয় চ' চাওঁ আগত বিচাৰোঁ জুবিন দাটো আমাৰ কাৰণে ভগৱান আৰু জুবিন দা য'ত আছে আমাৰ কাৰণে আছে জেদজি হয় জেদজি জুবিন দা আৰু তেওঁ আশীৰ্বাদ কৰক তোমাক যাতে তুমি আৰু এই ক্ৰিয়েটিভ মাইণ্ডটো আগবঢ়াই লৈ যাব পাৰা আৰু জুবিন দাৰ যিটো ক্ৰিয়েটিভ মাইণ্ড আছিল একচুৱেলি সেই মাইণ্ডৰ হিচাপত তুমিও যাতে আগবাঢ়ি যাব পাৰা আৰু আমিও যাতে ভাল ভাল ভিডিঅ' বনাব পাৰোঁ ৰাইজক দেখাব পাৰোঁ আৰু এটাই বিচাৰিছোঁ অহাবাৰ এটা এনেকুৱা এটা ভিডিঅ' মই বনাব বিচাৰিছোঁ যিটো বস্তু ৰাইজে এইবাৰতকৈ অকণমান হ'লেও ভালকৈ দেখা পায় এইবাৰ আমাৰ দুখৰ সময়খিনিত বাৰু এইখিনি সম্ভৱ নহ'ল অহাবাৰ আমি বেলেগ এটা চাব ইচ্ছা কৰিম নিশ্চয় যিখিনি পাৰোঁ সেইখিনি বনাই যাম নতুনকৈ নতুনত্ব দি যাম হয় হয় যিমানখিনি পাৰোঁ সিমানখিনি আগবাঢ়ি যাম আৰু ধন্যবাদ ৰন্দীপ আৰু আশা কৰিছোঁ আৰু তোমাৰ সুউজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ধন্যবাদ কমলদা নিশ্চয় এনেকৈ ড্ৰয়িং ৰুমতো ৰাখি থ'ব পাৰি এইটো ৱেষ্ট মেটেৰিয়েল হয় ৱেষ্ট মেটেৰিয়েল হয় আচলতে ক'বলৈ অকণমান বেয়া লাগে এইবোৰ যে ই লটকাই থৈছে আচলতে এইবোৰ মদৰ বটল তাত কিছুমান মদৰ বটল ই বুটলি ফুৰে কেতিয়াবা দেখাও পাওঁ কিন্তু কি কৰিছিল গম পোৱা নাছিলোঁ আজি ভালকৈ গম পালোঁ মদৰ বটলবিলাকত এই লাইট ভৰাই এটা মানে ঘৰৰ ভিতৰত সজাই থোৱা বস্তু এটা বনাইছে সঁচাকৈ ভাল লাগিছে কিয়নো এনেকুৱা বহুত ৱেষ্টেজ বস্তু আমাৰ ওচৰত থাকে যিবোৰৰ পৰা আমি ঘৰত সজাই থোৱাৰ কাৰণে বা ব্যৱহাৰ কৰাৰ কাৰণে আমি আকৌ ব্যৱহাৰ উপযুক্ত কৰি ল'ব পাৰোঁ ভাল লাগিল ৰন্দীপে এইখিনি বনাইছে এয়া এই মদৰ বটলৰ ভিতৰত লাইট ভৰাই লটকাই থৈছে গেটৰ সন্মুখতে চাবলৈ যথেষ্ট ভাল লাগিছে আৰু ৰন্দীপে প্ৰতি বছৰে ইয়াত চেল্ফি পইণ্ট বনায় প্ৰায় মানুহ ইয়াত আহে ফটো উঠে এইবাৰ জুবিন দাৰ প্ৰতি শ্ৰদ্ধা ৰাখি এইখিনি কাম তেওঁ নকৰিলে অহাবাৰ কিবা এটা কৰিম বুলি কৈছে আশাবাদী আমি তেওঁ কিবা এটা কৰক আমি চাওঁ কিয়নো তেওঁ এটা ক্ৰিয়েটিভ মাইণ্ড সদায় থাকে ভাল ভাল ফটো উঠাই ভাল ফটোগ্ৰাফী কৰে ইয়াৰ জুবিন দা আৰু এবাৰ জুবিন দাক অন্তৰ পৰা শ্ৰদ্ধা জনাইছোঁ জুবিন দা য'তেই আছে ভালে কুশলে থাকক আমাক আশীৰ্বাদ দি থাকক আৰু আমাৰ মাজত থাকক আমাৰ মনত থাকক ইয়াৰ জুবিন দা শ্ৰদ্ধাঞ্জলি ইয়াৰ শ্ৰদ্ধাঞ্জলি দিছে চামতা বালিপথাৰত আৰু চামতা হাইচন্দিৰ ওচৰতে ৰন্দীপৰ ঘৰ আছিলে ৰন্দীপৰ ঘৰত তেওঁ নিজৰ খৰচেৰে গোটেইখিনি প্ৰতি বছৰে এৰেঞ্জ কৰে এইবাৰো সেইখিনি কৰিছে আৰু য'ত তেওঁ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো বনাইছে তেওঁৰ গেটৰ সন্মুখতে বনাইছে প্ৰায় শতাধিক মানুহ গধূলি আহিছিল ইয়াত শ্ৰদ্ধাঞ্জলি জনাই গৈছিল আৰু মোৰ অকণমান দেৰি হ'ল অকণমান পূজা চাব গৈছিলোঁ আহি এতিয়া ৰন্দীপৰ ঘৰত ভিডিঅ'বোৰ শ্বুট কৰি আছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুন বান্ধৱীসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বলক ৰন্দীপৰ ভিডিঅ'টো এতিয়া এনজয় কৰোঁ বাই বাই I'm